নিশা তেজপুৰত ভয়ংকৰ ঘটনা চলন্ত বাছৰ পৰা ট্ৰাকৰ সন্মুখত জাপ দিলে এএছটিচি বাছৰ চালকে বাছখনত আছিল 30-40 গৰাকী যাত্ৰী ঘটনাস্থলীতে মৃত্যু হয় বাছখনৰ চালক প্ৰদীপ শৰ্মাৰ সাংস্কৃতিক নগৰী তেজপুৰত চাঞ্চল্যকৰ ঘটনা নিশা তেজপুৰত চলন্ত বাছৰ পৰা জাপ দিলে চালকে চলন্ত বাছৰ পৰা ট্ৰাকৰ সন্মুখত জাপ দিলে এএছটিচি বাছৰ চালকে চলন্ত বাছখনৰ পৰা জাপ দি চালকে ললে চৰম সিদ্ধান্ত নিহত চালকজনৰ নাম প্ৰদীপ শৰ্মা বুলি জানিব পৰা গৈছে নিহত প্ৰদীপ শৰ্মাৰ ঘৰ শোণিতপুৰৰ জামুগুৰি হাটত বাছখন অসম ৰাজ্যিক পৰিবহণ নিগমৰ আছিল তেজপুৰ চৰকাৰী বাছ আস্থানৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অভিমুখী আছিল বাছখন দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ 30-40 গৰাকী যাত্ৰী অৱশ্যে এই ঘটনাত কোনো যাত্ৰী হতাহত হোৱাৰ খবৰ অহা নাই